শেষত ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা মানস কোঁৱৰ তেখেতো ওলাল কয়লাৰ চৰ্দাৰ। আমি ভাবিছিলো গলগলীয়া কণ্ঠেৰে তেওঁ যি ধৰণে যুদ্ধ ঘোষণা কৰিছিল কয়লা সিন্ডিকেটৰ বিৰুদ্ধে বিশ্বাস জন্মিছিল। ভাবিছিলো চৰকাৰী পক্ষৰ যিসকল মন্ত্ৰী বিধায়ক এই সিন্ডিকেটৰ লগত জড়িত এইবাৰ তেওঁলোকৰ মুখা খোল খাব, কিন্তু শেষত দেখিলো সেই একেই গলগলীয়া কণ্ঠৰ অধিকাৰী মানস কোঁৱৰ কয়লা সিন্ডিকেটত জড়িত, তেওঁৰ অধীনতো একাংশই কয়লা সিন্ডিকেটত কাম কৰে। হায় ৰে হায়, কাক বিশ্বাস কৰিব আপোনালোকে? সেইকাৰণে আমি আগতেই কৈছিলো যে এই কয়লা সিন্ডিকেটত প্ৰতিটো দল সংগঠনৰ নেতা জড়িত, প্ৰত্যেকেই জড়িত বাবে কোনেও কাৰো বিৰুদ্ধে আজিলৈকে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই, গছৰ ৰুজু কৰা নাই। এওঁলোক চব মিলি ভকত এনে আস্ফলন কৰি থাকে টিভি কেমেৰাৰ সন্মুখত, কাৰণ এওঁলোকে জানে যে এই বিষয়টোৰ তদন্ত ঘোষণা নকৰে চৰকাৰে। সেইবাবে ইজনে সিজনক বোকা ছটিয়াই খেলটো চলাই নিছে, আচল মালখিনি গোপনে গোপনে এওঁলোকে সকলোৱে খাই আছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক, এওঁলোকৰ বাবে উজনি অসম এদিন ধ্বংস হব। আমি যদিও নামনি উজনি অসমৰ প্ৰতি আমাৰ ভাল পোৱা আছে, প্ৰেম আছে, আমি উজনি নামনি বিচাৰ কৰাৰ সলনি সমৃদ্ধিশালী সম্পদশালী শিৱসাগৰ বা নাজিৰা চৰাইদেউৰ কথা কৈ ভাল পাওঁ, গৌৰৱ কৰো। এইকাৰণে গৌৰৱ কৰো অসমৰ হয় শিৱসাগৰ, আৰু এই শিৱসাগৰ চৰাইদেউ নাজিৰাত যি অৱস্থা তাৰ কাৰণে দায়ী এই সকলো, এই প্ৰত্যেকজনেই দায়ী। এওঁলোকে কোনেও হাত সাৰিব নোৱাৰে। গতিকে সাধাৰণ জনতাই যেতিয়ালৈকে এওঁলোকৰ বিৰুদ্ধে এক গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি নুতুলে এওঁলোকে এনেকে খাই থাকিব। দৰকাৰ হলে হৈ যাওক জাতিটো, ধ্বংস হৈ যাওক অসমৰ সম্পদ। কাক বিশ্বাস কৰিব? কাৰ মুখলৈ চাব? এই যিটো টেলিফোন ৰেকৰ্ডিং ভাইৰেল হৈছে তাত কথা পতা তিনিওজন ৰাইজৰ দলৰ, মানে কি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ইংগিত অবিহনে এয়া সম্ভৱ নেকি? অখিল গগৈ চব কথাই জানে, আৰু সেইকাৰণে তেওঁ চিঞৰি থাকে, তাত বেলেগ একো নকৰে। তেওঁ আজিলৈকে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই কয়লা সিন্ডিকেটক লৈ। কিয়? ইয়াতে আচল কাৰণ আৰু কাৰকবোৰ আছে। গতিকে উজনিৰ ৰাইজসকল সাজু হৈ থাকক, আৰু প্ৰলয়ংকৰ দুৰ্যোগৰ বাবে সাজু হৈ থাকক, কাৰণ এওঁলোকে যিসকলে কয়লা সিন্ডিকেটৰ লগত জড়িত তেওঁলোকৰ বিকল্প ঠাই আছে। বহুতৰ গুৱাহাটীকে আদি কৰি বিভিন্ন নগৰে চহৰে ফ্লেট আছে, তেওঁলোকে অন্যলৈ যাবলৈ বিকল্প স্থান আছে। গতিকে তেওঁলোকৰ শিৱসাগৰৰ গাঁৱৰ ঘৰখন যদি কিবা কাৰণত মহাপ্ৰলয়ত হেৰুৱাবলগীয়া হয় বৰ বিশেষ চিন্তা নকৰে, কাৰণ এওঁলোকৰ ইতিমধ্যে সকলোবোৰ আছে। গতিকে সমগ্ৰ অসমবাসী এনেকুৱা এটা সময়ত উপনীত হৈছে, যাক বিশ্বাস কৰো আমি, যাৰ মুখলৈ চাওঁ, যিয়ে জাতিৰ কথা কয়, যিয়ে জয় আই অসম বুলি কয়, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কয়, সেইসকলৰ বেছিভাগেই ২ নম্বৰী প্ৰবঞ্চক প্ৰতাৰকলাল। গতিকে নতুন প্ৰজন্ম, যাক জেনজি বুলি কয়, জেনজিয়ে এই আন্দোলনৰ নেতৃত্ব দিব লাগিব। জেনজিৰ মুখলৈ আমি বাট চাই আছো, জেনজি ওলাই আহক আৰু এওঁলোকৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰি সুৰক্ষিত অসমৰ ভৱিষ্যতৰ কাৰণে এক শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলক, অন্যথা বিকল্প নাই। চৰকাৰৰ লগ লাগি এই জাতীয় দল সংগঠনে এফালৰ পৰা সকলোবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক আৰু মানস কোঁৱৰৰ সেই ভাইৰেল টেলিফোন ৰেকৰ্ডিংটো শুনক। ধন্যবাদ। জয় আই অসম। এতিয়া মানস কোঁৱৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে, পাবলগীয়া আছে। সেইখিনি মই এতিয়া তোক কৈ তাতো লাভ নাই। মই সেইখিনি মানুহ খাৰা কৰি দিম না সময়ত। মই এতিয়া পাৰ্টি মানুহ অখিলদাৰ লগত থাকো, এইবোৰ লেনা দেনা কথাবোৰ মানে এইবোৰ মই অকণমান কৰিবলৈ বেয়া পাওঁ, আৰু তাৰো দলৰ ৰেপুটেশ্যনটো বেয়া হৈ আছে, বুজি পালি? পইচা কেইটা কি হব? তুমি হেৰিয়ে কি কয়, ই ছবিটা একেবাৰে দিয়া নাই নেকি? এটকাও নাই দিয়া, 10 পইচাও নাই দিয়া। সেইটো কেলে মোক সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে। ঠিক আছে, কনফাৰেন্সত লৈছো তাক। লোৱাচোন কেলে কনফাৰেন্সত লৈছো। ইমান দিন কেইটা হ'ল, কিমান হৈ গ'ল বা নিজে ভাবিছোন এবাৰ। প্ৰব্লেম হয় নহয়। কালি ফোন ল'ব। ছবিদা হেল্ল', পৰাগে কৈছো। ক এই মানস দা লাইনত আছে। কি হ'ল, ইহঁতক পইচা তুমি কি দিয়া নাই নেকি? নাই দিয়া। তোৰতো যেতিয়া বিজনেছটো চলি আছিলে মানস দা, তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে। গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল, কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলো,
মোৰ পৰাও পাবলৈ আছে, মোক পাব, আপোনাকো দিবলৈ আছে, কাৰোবাক দিবলৈ আছে, সেইটোও গম পাইছো। নাই বুলিতো কোনো কাকো নকওঁ, কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা বেপাৰী আহিলে চবৰে লগত মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে। এতিয়া কি কৰিব আপুনি? বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই, পৰাগে মোক পালে কয় মানুহ যায়, মইতো দিম বুলিয়ে কৈছিলো প্ৰথম, তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়া হ'লে গুচি গ'ল। মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা এটাও ঠিক কৰি দিম। আপুনি মোক হেৰি কওক, সেইবোৰ কৰিব নালাগে। আপুনি মোক এই